শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ইতিমধ্যে দৰং ভ্ৰমণ কৰিলে আৰু এই দৰং জিলালৈ আহি আমাৰ দৰংবাসীৰ কাৰণে এটা অতিকে গৌৰৱৰ বিষয় আৰু আমি সকলোৱে উৎফুল্লিত যে আজি দৰং মেডিকেল কলেজ আমি লাভ কৰিবলৈ সক্ষম হৈছোঁ। যিখন মেডিকেল কলেজ লাভ কৰিবৰ কাৰণে আজি আমি বহু বছৰৰ পৰাই আমি যথেষ্ট আশাবাদী আছিলোঁ। আজিৰ দিনটোত ঐতিহাসিক দিন, যি দিনত আমাৰ দৰঙৰ কাৰণে বিশেষ এটা দিন এয়ে যে আমাক দৰঙক এখন মেডিকেল কলেজ দিলে। আৰু মেডিকেল কলেজখন এনেকুৱা নহয় তাত অকল যে চিকিৎসকসকলে ইয়াত শিক্ষা গ্ৰহণ কৰিব পাৰে তেনেকুৱা নহয়। আমাৰ নাৰ্ছসকলে GNM নাৰ্ছসকলে ইয়াতে তেওঁলোকে প্ৰশিক্ষণ ল'ব পাৰিব, ANM নাৰ্ছসকলে প্ৰশিক্ষণ ল'ব পাৰিব। আহি খুব ভালে লাগিল। আমাৰ যে দেশৰ প্ৰধান আমাৰ মঙলদৈত দৰং জিলাত যে আহিছে এটা আমি অতি গৌৰৱ কৰিব পাৰিছোঁ। আমাৰ হঠাতে এটা পেচেণ্ট ৰেফাৰ কৰিলে অসুবিধা হয়, গতিকে আমাৰ ইয়াত যেতিয়া এখন মেডিকেল কলেজ হ'ব অকল মঙলদৈৰ বুলি নহয়, একেবাৰে সিফালে ৰৌতাৰ পৰা মাজবাটৰ পৰা ওদালগুৰিৰ পৰা এইখন এখন ওচৰত হ'ব। আমাৰ এই দৰঙৰ পৰা বহু যিহেতু কৃষি ক্ষেত্ৰত বহুখিনি আগবঢ়া দৰং হয়, হোৱাৰ ফলত আমি এপাক গুৱাহাটীলৈ মাৰিব লাগিছিলে। এতিয়া আমি আমাৰ ব্যৱধানটো সময়ৰ ব্যৱধানটো কমি আহিল, আমাৰ ৰাস্তাৰ দূৰত্বটো কমি আহিল, গতিকে আমি ওচৰ চাপি আহিলোঁ গুৱাহাটীখনৰ। আমাৰ ইয়াত এখন মেডিকেল কলেজ হ'ব, BSc নাৰ্ছিং কলেজ হ'ব, আমি নথৈ আনন্দিত। আমাৰ দৰংবাসীৰ কাৰণে বহুত গৌৰৱৰ খবৰ এই খবৰটি।